চাওঁতে কলেজীয়া জীৱনৰ আজি হৈছে শেষৰটো এক্সাম লগতে শেষৰটো দিন। এই 3 বছৰ কেনেকৈ পাৰ হ'ল একদমেই গম নাপালোঁ আৰু আজি মনটো ইমানেই বেছি দুখ লাগিছে, একো ক'বলৈ আচলতে পৰা নাই আৰু ব্লগিং কৰাৰ কোনো ইচ্ছা নাছিলে। কিন্তু কলেজলৈ আহি ভাবিলোঁ, যিহেতু কলেজৰ আজি শেষৰটো দিন, ইহঁতক কেতিয়া লগ পাওঁ আৰু নাজানো, কিন্তু ইহঁতক স্মৃতি হিচাপে সাঁচি ৰাখিবতো পাৰিম। সেইবাবে ব্লগিংটো ষ্টাৰ্ট কৰিলোঁ। আশা কৰোঁ আজিৰ ব্লগটি চাই ভাল পাব আৰু মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তেনে ব'লক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। আৰু এই ফটো ফ্ৰেমখন, এই আৰ্টটো মোৰ লগৰজনে কৰিছে, খুব ধুনীয়া লাগিছে, পূৰা এজ ইট ইজ আঁকিছে। আৰু এই জুম যে কৰি দিছোঁ সেইজনে হৈছে মোৰ লগৰ, বহুত ধুনীয়াকৈ সি আৰ্টবোৰ কৰে। আৰু গাইজ, আমাৰ 3 বছৰীয়া যাত্ৰা আজি একদম সমাপ্ত পৰি গ'ল। আমি লাষ্ট এক্সাম দি আহিলোঁ, এক্সামৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি গোটেই লগৰবোৰে মিলি এনেই অকণমান থাকিম। কলেজত আহা থাকি বুলি। আৰু আজিৰ পৰা আমাৰ সকলোৰে যাত্ৰাবোৰ বেলেগ বেলেগ হ'ব, ঠিকনাবোৰ বেলেগ বেলেগ হৈ যাব, কোন ক'ত থাকিব ঠিক নাই। আৰু ইয়াৰ পাছত আমাৰ সকলোৰে পৰিচয় বেলেগ হ'ব আৰু আগলৈ কি কি হয় মই দেখাই থাকিম আৰু আপোনালোকে ব্লগটো দীপশিখা কিবা এটা কৈ দে লাষ্ট বুলি চবকে এৰি থৈ যাম। বহুতে লিখা লিখি আছে। আমাৰ চকু পানী ভুল নহয়। পৰীক্ষা শেষ, মোৰ বেগ ছিঙিলে। এইটো বেগ লৈ মই 3 বছৰ আহিলোঁ। পৰীক্ষাও শেষ আৰু 3 বছৰৰ পাছত বেগো ছিঙি গ'ল। আমাৰ ইংলিছ ফ্ৰেণ্ড দেই, ইংলিছ ফ্ৰেণ্ড ক'ৰ পৰা আহিছিলে? নাগালেণ্ড। মই পাহৰি যোৱা নাই প্ৰেম পৰিচয় আৰু কলেজীয়া জীৱনৰ শেষৰ সময়খিনি মেমহঁতৰ ওচৰত আহিলোঁ আৰু বহুখিনি কথা জানিলোঁ। আচলতে আমাৰ কপাল ভাল, ভাগ্য ভাল, কাৰণ এনেকুৱা মেম আমি পাইছোঁ আমাৰ জীৱনত, যিয়ে আমাক মাৰ দৰে ব্যৱহাৰ কৰে। আৰু এয়া মোৰ লগৰজনে যিখন আৰ্ট কৰিছিলে সেয়া মেমহঁতক দিছে। মেমহঁতে খুব বেছি ভাল পাইছে আৰু সি বহুত ধুনীয়া আৰ্ট কৰে। ফেচলামি বহুত কৰি আছিলোঁ, নাকান্দো, আমাৰ চকু পানী নোলায়। কিন্তু মোৰ কি হ'ল নাজানো, মই ইহঁত সকলোকে দেখি, মেমহঁতক দেখি চকু পানী ৰখাব নোৱাৰিলোঁ। আৰু এয়া শেষত মেমৰ পৰাও আমি এটা অট'গ্ৰাফ ল'লোঁ, অট'গ্ৰাফ বুলিয়ে ক'ব লাগিব। মেমহঁতে আমাক লৈ বহুত আশা কৰে আমি আগলৈ কি হ'ম। আৰু এয়া মেমহঁতে আমাক ধুনীয়াকৈ হেপী জাৰ্ণি উইছ কৰিছে। লগতে এয়াতো শেষ নহয়, ইয়াতকৈ এতিয়া আমাৰ নতুন নতুন যাত্ৰা আৰম্ভ হ'ব। আমাৰ জীৱনৰ আচল যাত্ৰা আমি এতিয়াহে একচুৱেলি আৰম্ভ কৰিম। এতিয়া আমি বহুতখিনি শিকিবলৈ বাকী আছে আৰু আমি শিকি যাম। আৰু এয়া দেখিছে নহয়, পূৰা কান্দি কুটি এতিয়া লগৰ দুজনী মানে ফাকুৱা লৈ আহিছিলে, পূৰা হোলীৰ ম'মেণ্ট বনাই দিছে। আৰু বিদায় বুলিবলৈ কি আছেনো, বিদায়
এটা বস্তু আৰম্ভ হ'লে এদিন শেষ হ'বই আৰু সেয়া আমি ফেচ কৰিব লাগিবই। এয়া হৈছে আমাৰ লাইফৰ এটা পাৰ্ট, আজিৰ পৰা আমি বহুত শিকিছোঁ আৰু তেজপুৰ কলেজে মোক বহুতখিনি শিকাইছে আৰু বহুতখিনি হেৰাইছোঁ, বহুতখিনি শিকিছোঁ। লগতে কিছুমান মুখাপিন্ধা বন্ধুত্বৰো ৰূপ চিনি পালোঁ, মানুহ চিনি পালোঁ। আৰু আগলৈ ইয়াৰ পাছত যিটো আমাৰ জাৰ্ণি হ'ব, আমি কেতিয়াও ভুল নকৰোঁ মানুহ চিনি পোৱাত, বিশেষকৈ মই কেতিয়াও ভুল নকৰোঁ মানুহ চিনি পোৱাত। কাৰণ মই মোৰ জীৱনত এনেকুৱা কিছুমান মুখা পিন্ধা মানুহ দেখিছোঁ যি মোৰে খাই মোৰ পিছফালে বদনাম কৰে। বাৰু জীৱন থকালৈকে এইবোৰ থাকিবই, একো নাই, জীৱন চলি থাকিব, জীৱন জিন্দাবাদ। গাইজ পুৰা হোলী পাৰ্টি কৰি পেলাইছে গাইজ, হেপী হোলী কৰি পেলাইছে বিদায় সভা দিনাখন। চৰি, বিদায় সভা নহয়, আজি আমাৰ লাষ্ট। আৰু গাইজ লাষ্ট আমি এনেকৈ খাইছোঁহি। আৰু ইয়াতে আমাৰ কলেজীয়া জীৱন সমাপ্ত হ'ল। এতিয়া আমাৰ নতুন জীৱন এটা ষ্টাৰ্ট হ'ব আৰু আমি গোটেইকেইজনী প্ৰথমৰ পৰা বুলি শেষলৈকে একেলগে থাকিলোঁ আৰু আজি শেষৰ বুলি আমি কিবা এটা ইয়াতে খাম। আৰু ব্লগটো চাই কেনে পালে কমেণ্ট কৰি জনাব। আজিলৈ বাই, নেক্সট ব্লগত সকলোকে লগ পাম, বাই।